গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই মৃন্ময় পুনৰাই মোৰ আৰু এটা ইউটিউব ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বোধহয় শ্বৰ্টছত দেখিছিলে, মই শ্বৰ্টছ ভিডিঅ' দিছিলোঁ। তাত এখন এই চেণ্ট্ৰ'জিং দেখি আছিলে, ধুনীয়া গাড়ী চাওক। মই আজি ভিডিঅ' এটা বনাওঁ। গাড়ীখন ধোৱা নাই, মই চলালোঁ 2-3 দিন, বেছি দিন হোৱা নাই আনা। এটা ৱাকাৰেন এটা দি দিওঁ, অতি কম দামতে দি দিম। 2013ৰ গাড়ী, একদম মজা হৈ আছে, মাখন হৈ আছে গাড়ী। মই এইখিনিয়ে ক'লোঁ আপোনাক। প্ৰথমতে গাড়ীখনৰ কিছু এটা ডিটেইলছ দি দিওঁ, ৱাকাৰেন এটা দি দিওঁ চাওক। আৰু যিখিনি গাড়ী আনি আছোঁ ভগৱানৰ কৃপাত এতিয়ালৈকে ভাল ভাল গাড়ীয়ে আহি আছে। বেয়া গাড়ী নানো, সেইটো এটা কথা। মই বেয়া গাড়ী নিজে ল'ম জানো, মই নিজে লোৱা হিচাপত লৈ পেলাই আপোনালোকক দিওঁ। গতিকে অতি সুন্দৰ গাড়ী চাওক। সৰু সুৰা স্ক্ৰেচ আছে এটা দুটা, তাত বাহিৰে গাড়ীখনত কোনো দাগি দুগা নাই। ৱাকাৰেন এটা দি দিলোঁ আপোনালোকক। ইণ্টেৰিয়ৰটো দেখাই দিওঁ। ইণ্টেৰিয়ৰটো চাওক, অকল লেতেৰা হৈ আছে দেই, সেইটো ইগন'ৰ কৰিব। কিন্তু গাড়ী চাওক, গাড়ীৰ এটা কাম নাই মানে এটাও কাম নাই। মই এইখিনিয়ে ক'লোঁ, ক'তো পচা সৰা নাই, ক'তো মাৰ খোৱা নাই, সকলোবোৰ চিল্ড হৈ আছে, যেনেকৈ আছে সেনেকৈ আছে। কি আছে আপোনালোকক দেখাওঁ চাওক। আৰু গাড়ীখন কিমান চলিছে সেইটোও কৈ দিম। এইটো বেক চাইডৰ চাওক, বেক চাইডে চাওক, চিট কভাৰবিলাক নতুন হৈ আছে, একদম নতুন। অকণমান লেতেৰা হৈ আছে, সেইটো বেলেগ, যিহেতু মই ধোৱা নাই গাড়ীখন। চাওক, সকলোবোৰ চিল্ড হৈ আছে। এইটো বেক চাইডটো চাওক, গোটেইখিনি চিল হৈ আছে। আৰু আপোনালোকক এতিয়া মই ইঞ্জিনটো দেখাই লওঁ একেলগে। মেইন বস্তুটো ইঞ্জিনে হয়। বনেটখন দাঙি থৈছোঁ দেই, মই নাভাবিও এইখন আৰু মাৰা নাযায় বুলি। চাওক, চিল একদম সম্পূৰ্ণ চিল, চিল মানে একেবাৰে চিল। এক্সিডেণ্টেল আনি লাভো নাই, গাড়ী বিক্ৰীও নাযায় বা গম পায় আজিকালি এক্সিডেণ্টেল গাড়ী। চাওক, ক'তো এটা এপ্ৰন, মই আগতে কৈছোঁ ধূলি লাগি আছে, লেতেৰা হৈ আছে। গাড়ীখন ৱাছ কৰি দিলে আৰু নতুন হৈ পৰিব। চাওক, সকলো নতুন, একদম একদম চিল, ক'তো অকণমানো লিকেজ নাই। চাওক, মই ভালকৈ দেখাই দিছোঁ, চাওক ভালকৈ দেখাই দিছোঁ। ক'তো মই পিছত ভিডিঅ' বনাম বাৰু। আৰু মই ভিডিঅ' বনোৱাক লৈও বহুতে আপত্তি কৰে, মানে এটা ভিডিঅ' 2-3 বাৰ, এবাৰ 2-3 বাৰ নহয়, মোৰ মন গ'লে 100 বাৰ কৰিম। মোৰ বস্তু মোৰ কথা। আৰু যিকেইজনে কমেণ্টছ কৰে, সেই কমেণ্টছ কৰা কেইজনক কৈছোঁ, তহঁতে যদি গাড়ী ল'ব নোৱাৰ, তহঁতে যদি নলোৱা, তেতিয়াহ'লে কমেণ্টছ পাছ নকৰিবি। গতিকে কমেণ্টছ পাছ কৰা সকলক মই, যিসকলে বেয়াকৈ কমেণ্টছ কৰিছে, মই আগতেও কৈছোঁ, বেয়াকৈ ক'লে ময়ো বেয়াকৈ ক'ম। গতিকে সেইসকলে গাড়ীও নলয়, উল্টা পুল্টা কাম টাইম পাছ কৰি থাকে। গতিকে যি হওক, এইটো আপোনাৰ টায়াৰ কণ্ডিশ্যনকেইটা দেখাই দিছোঁ চাওক, গোটেইকেইটা টায়াৰ একে কণ্ডিশ্যনৰ আছে। এইটো গোটেই টায়াৰ একে কণ্ডিশ্যনৰ, এয়া চাওক, গোটেইকেইটা টায়াৰ একে কণ্ডিশ্যনৰ। ইয়াতে কি পাব মই দেখাই দিওঁ একেলগে। আপোনালোকে ইয়াতে ভিতৰত আহিলে চাওক, ইমানে মানে যিখন লাগি আহিছিলে চেণ্ট্ৰৰ, সেইখনে লাগি আছে, ইমান ধুনীয়া হৈ আছে। আৰু বহুতে ক'ব মিটাৰ টেম্পাৰিং হৈছে, কিন্তু চাওক, আজিৰ ডেটত গাড়ীখন মাত্ৰ 11,507 কিলোমিটাৰ চলিছে। কিন্তু এইটো একচুৱেলি এইটোৱে হয়, গাড়ীখনৰ অ'নাৰজন ইমানে ভাল আছিল আৰু তেওঁ গাড়ীখন খুব কম চলাইছিলে। গতিকে এনেকুৱা এখন চাওক, গাড়ীৰ কোৱালিটি আপোনাৰ দেখিয়ে গম পায়। এইটো কি আছে মই আপোনালোকক জনাওঁ। আপোনালোকে ইয়াতে স্পীকাৰ পাব, ফ্ৰণ্টত 2টা স্পীকাৰ পাব। এইটো আপোনাৰ ৰেডিঅ', আমাৰ হণ্ডাইৰ যিটো মিউজিক ছিষ্টেম লাগি আহিছে, সেই মিউজিক ছিষ্টেমটোৱে আছে। এইটো এচিৰ কণ্ট্ৰল, বাহিৰ ভিতৰ হিটাৰ পাব, এইটো হিটাৰ। আৰু এইটো এচি, এইটো 12.5 ভল্টৰ যিটো চাৰ্জাৰ চকেট থাকে, সেইটো পাব। গ্ল'ভ বক্স একটা আছে, আৰু পাৱাৰ উইণ্ডো
ফ্ৰণ্টত দুটা পাব, পিছফালে মেনুৱেল দুটা। আৰু ইয়াতে আপোনালোকক মই বস্তুটো দেখাইছোঁ, দুটা কাপ হোল্ডাৰো আছে সৰু, 5টা মেনুৱেল গিয়াৰ আছে। আৰু গাড়ীখনৰ সকলো ৰানিং এয়া চাব, এয়া চাওক, সকলোবিলাক ৰানিং কণ্ডিশ্যনত আছে। গতিকে যিসকলে ল'ব খোজে সেইসকলক কৈছোঁ, একদম চিল গাড়ী। মই ইঞ্জিনৰ চাউণ্ডটো আপোনালোকক শুনাই দিওঁ। আৰু গাড়ীখনৰ হাফ চেল্ফতে ইঞ্জিন ষ্টাৰ্ট হয়, মই আপোনালোকক দেখাই দিওঁ। এয়া চাওক, হাফ ইঞ্জিনতে গাড়ী চালু হৈ গ'ল আৰু সেইটো গমেই নাপায়। বাহিৰত চাউণ্ডটো একদম মিনিমাম, একেবাৰে মিনিমাম। সেইটো বস্তু মই দেখাই দিওঁ। আৰু গাড়ীখনৰ মই পিছত ভিডিঅ' এটা দিম বাৰু ভালকৈ ধুৱাই মেলি। কিন্তু কোনোবাই যদি এনেকৈ ল'ব ইচ্ছুক তেতিয়াহ'লে মোৰ গেৰাণ্টিত মই গাড়ীখন আপোনালোকক কৈছোঁ, আপোনালোকে আহক, চাওক। আৰু এনেকুৱা গাড়ী খুব কম পায়, একেবাৰে কম পায়। এয়া চাওক, ক'তো এটা এক্সট্ৰা নইজ নাই। সকলোবিলাক ৰানিং হৈ আছে, AC ৰানিং, এটা ৰানিং, সকলোবিলাক ৰানিং কণ্ডিশ্যনত আছে। মই AC-টো লাগিলে দেখাই দিওঁ, বহুতে কয় আৰু AC চলা নাই। এয়া চাওক, লগালগ কুল হৈ আছে, লগালগ কুল হয় এইটো। গতিকে আৰু এটা টিক 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 চাউণ্ড কৰি আছে, এইটো ফেন বেল্টৰ চাউণ্ড। AC ফেন বেল্টৰ চাউণ্ড ওলায়ে, সৰু কথা এইটো। বাকী গাড়ী একদম অ'কে কণ্ডিশ্যনত আছে। যদি আপোনালোকে ল'ব খোজে তেতিয়াহ'লে আহক, গাড়ীখন চাওক। চাই গাড়ীখন ধুনীয়া গাড়ী, গোটেইখিনি অ'কে আছে। 1,05,000 টকা ৰাখিছোঁ উইথ ট্ৰেন্সফাৰ। যদি আপোনালোকে ল'ব খোজে গাড়ীখন ল'ব পাৰে, মোক কল কৰিব, ফোন নাম্বাৰ দিয়াই থাকিব। পলিউশ্যন ইঞ্চুৰেঞ্চ সকলোবোৰ আপ টু ডেট হৈ আছে। আৰু গাড়ীখন খুব ধুনীয়া পজিশ্যনত আছে, কণ্ডিশ্যনত আছে। আৰু মই ভিডিঅ' এটা পিছত বনাম বাৰু, কিন্তু আপোনালোকক থুলমূলকৈ এটা ভিডিঅ' দিলোঁ। আৰু এই বস্তুটো দেখাই দিওঁ, আপুনি বহুতে সুধি থাকে চিল নেকি। এয়া চাওক, কোম্পানী এতিয়া ধূলি লাগি আছে। গতিকে মোৰ বিশ্বাসত যিসকলে গাড়ী নিছে তেওঁলোকে দুনাই আৰু কুৱেশ্যন কৰা নাই। মই মাৰখোৱা গাড়ী নুঠাব। আৰু বহুতে ক'ব এইখন 70,000 80,000। তো যিসকলে 70,000 80,000 মাৰি থাকে সেইসকলে গাড়ী নলয়, আৰু 70,000 80,000ত পচা গাড়ী পাব। মই সেইখিনি ক'লোঁ আপোনালোকক। গতিকে পচা গাড়ী এখন লোৱাতকৈ এইখন গাড়ী লওক, 2013ৰ গাড়ী, 2028লৈকে টেক্স আপ টু ডেট কৰা আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন সকলো কৰিব পাব। 28লৈকেতো চকু মুদি চলিব পাৰিব, তাৰপিছত আৰু আপোনালোকে 10 বছৰ ৰিনিউ কৰিব পাৰিব। গতিকে এইখিনিয়ে থুলমূলকৈ ডিটেইলছটো আপোনালোকক দিলোঁ। সকলোবোৰ ৱৰ্কিং কণ্ডিশ্যনত আছে। আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে মোক যোগাযোগ কৰিব। আজিলৈ এৰিছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সকলো ভালে কুশলে থাকক। ধন্যবাদ। জয় আই অসম।